Friends, আজি আমি চাম আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2020 জুনিয়ৰ এছিষ্টেণ্ট এপ্টিটিউড এণ্ড ৰিজনিং সেকশ্যন কম্পাউণ্ড ইণ্টাৰেষ্ট পাৰ্ট 2 আৰু এনে আমাৰ পাৰ্ট 33। চ' আমাৰ চিলেবাছখিনি অলমষ্ট শেষ হৈ গৈ আছে এপ্টিটিউড সেকশ্যনৰ। আজি কম্পাউণ্ড ইণ্টাৰেষ্ট পাই গ'লোঁ আপোনাৰ পাৰ্ট 1 কৰাই দিয়া হৈছে, বেছিকখিনি মই কৰাই দিছোঁ কম্পাউণ্ড ইণ্টাৰেষ্টৰ। আজি আমি ছেকেণ্ড পাৰ্টটো চাম। চ' আমাৰ পাৰ্ট 33 হৈ গৈছে, আজি পাৰ্ট 32লৈকে হৈ গৈছে আমাৰ। চ' তাত আপোনাৰ নাম্বাৰ ষ্টেম, চিম্প্লিফিকেশ্যন, এভাৰেজ, প্ৰব্লেম অন ট্ৰেইনছ, আপোনাৰ টাইম এণ্ড ৱৰ্ক, টাইম এণ্ড ডিষ্টেঞ্চ, চ' গোটেইখিনি হৈ গৈছে। চ' এইখিনি আপোনালোকে তাৰপৰা ভালকৈ প্ৰিপেৰেশ্যন কৰিব পাৰে, ঠিক আছে। চ' এইটো অকল আসাম পুলিচৰ কাৰণে নহয়, বাকী যিমান পষ্ট ওলাইছে 2020, চ' গোটেইখিনি পষ্টৰ কাৰণে এপ্লিকেবল হয়। গোটেই চেপ্টাৰ ৱাইজ মই কৰাই দিছোঁ। তাৰমানে যোনটো আপুনি আসাম গভৰ্ণমেণ্ট এক্সামৰ কাৰণে পঢ়ি আছে গোটেইখিনি এপ্লিকেবল হয়, ঠিক আছে। তো ভিডিঅ'টো শেষলৈকে চাব আৰু ষ্টাৰ্ট কৰোঁ আহক। চ' আজি আমি কুৱেশ্যনছখিনি চাম, যোনখিনি কুৱেশ্যনছ আপোনাৰ এক্সামত আহিব পৰা কুৱেশ্যনছ, ঠিক আছে। ইমান আপোনাৰ লেণ্ডি নহয়, কিন্তু আপুনি এনেকুৱা কুৱেশ্যনছ প্ৰায় আহে এক্সামত। তো কুৱেশ্যন নম্বৰ 1ত কি দি আছে, দ্য ডিফাৰেঞ্চ বিটুইন দ্য কম্পাউণ্ড ইণ্টাৰেষ্ট কম্পাউণ্ডেড এনুৱেলি কম্পাউণ্ড হৈছে, ঠিক আছে, বছৰেত হৈ আছে। এণ্ড দ্য চিম্পল ইণ্টাৰেষ্ট, মানে কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্টৰ মাজত ডিফাৰেঞ্চটো অনলি চাৰ্টেইন চাম, এটা চামত মানে প্ৰিন্সিপাল এটাত ফৰ 2 years 6% ইজ 1800। চ' আমাক প্ৰিন্সিপালটো ওলাব দিছে, ঠিক আছে। চ' এইটো হ'ল আপোনাৰ কম্পাউণ্ড ডিফাৰেঞ্চটো মাইনাছ কৰি পেলাই আমি ইমানখিনি পাম। চ' ঠিক আছে। চ' মানে কি কোৱা হৈছে, কম্পাউণ্ড ইণ্টাৰেষ্টটো আমাৰ কি হ'ব, ফাৰ্ষ্ট এমাউণ্ট প্লাছ প্ৰিন্সিপাল হ'ব, এমাউণ্ট মাইনাছ প্ৰিন্সিপাল হ'ল, হয় নাই। এমাউণ্ট ইকুৱেল টু প্ৰিন্সিপাল প্লাছ কম্পাউণ্ড ইণ্টাৰেষ্ট। চ' কম্পাউণ্ড ইণ্টাৰেষ্ট ইকুৱেল টু এমাউণ্ট মাইনাছ প্ৰিন্সিপাল। চ' আমি ফাৰ্ষ্ট কম্পাউণ্ড ইণ্টাৰেষ্টটো ওলাই ল'ব পাৰে, বা আপুনি ডাইৰেক্ট একেলগে লিখিব পাৰে। মানে একৰ্ডিং টু কুৱেশ্যনছ কি দিয়া আছে, কাৰ ডিফাৰেঞ্চ আছে, কম্পাউণ্ড ইণ্টাৰেষ্টৰ ডিফাৰেঞ্চ আছে, আৰু ডিফাৰেঞ্চ বিটুইন দ্য কম্পাউণ্ড ইণ্টাৰেষ্ট এণ্ড দ্য চিম্পল ইণ্টাৰেষ্ট, মানে চিম্পল ইণ্টাৰেষ্টৰ ডিফাৰেঞ্চ। চ' এইটো কিমান পাম আমি, পাৰ নাম ইজ 1800। চ' এইটো আমি 1800 পাম। চ' কুৱেশ্যনছটোত মানে ইমানখিনি দিয়া আছে, ঠিক আছে। চ' কম্পাউণ্ড ইণ্টাৰেষ্টটো আমি কেনেকৈ লিখিব, এমাউণ্ট মাইনাছ প্ৰিন্সিপাল। চ' এমাউণ্ট মাইনাছ প্ৰিন্সিপাল মাইনাছ চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু 1800 হ'ল। চ' এমাউণ্টটো আমি কেনেকৈ লিখিব পাৰোঁ, কাৰণ এইটো কম্পাউণ্ডেড এনুৱেলি আছে। চ' P1 প্লাছ R/100 10 হ'ল, হয় নাই, মাইনাছ এই প্ৰিন্সিপালটো আহিলে, মাইনাছ আকৌ চিম্পল ইণ্টাৰেষ্টটো আমি কেনেকৈ লিখিব পাৰোঁ, P ইনটু R ইনটু T ডিভাইড বাই 100। চ' ইকুৱেল টু 1800 হ'ল। চিম্পল হয় এইখিনি। তাৰপিছত এতিয়া আমি কি কৰিলোঁ, P2 P8 থ'লোঁ, 1 প্লাছ P2 আমাক নালাগে, প্ৰিন্সিপাল আমি নাজানো। চ' আমি P2 P8 থ'লোঁ। ৰেট অফ ইণ্টাৰেষ্ট কিমান দিছিলে, 6%, 6/100, আৰু টাইম কিমান দি আছিলে, 2 years, মাইনাছ প্ৰিন্সিপাল আহিলে। আৰু ইয়াত P ইনটু R ইনটু P2 আমি নাজানো, ৰেট অফ ইণ্টাৰেষ্ট 6, টাইম দি আছে 2 ডিভাইড বাই 100 হ'ল 1800, ঠিক আছে। তো ইয়াৰ পৰা আমি কি পাম এতিয়া, 2 3 6, 250 টাইমছ হ'ব হ'ল। চ' এইটোৰ পৰা আমি পালোঁ যে মই ডাইৰেক্ট কৰিছোঁ 50 + 1 53/50 হোল স্কুৱেৰ হ'ল, মাইনাছ P মাইনাছ 250 টাইমছ হ'ল, আৰু 225 টাইমছ 2 3 টাইমছ, মানে 3P/25 ইকুৱেল টু 1800 হ'ল। চ' এইটো যদি আমি ছল্ভ কৰোঁ কিমান পাম, P ইনটু আমি কিমান পাম, P2 আমি কমন লৈ লওঁ। P2 আমি কমন লৈ ল'লে কি হ'ব, ইয়াত কি থাকিলে, এইটো থাকিব খালি, এইটো থাকিলে কি হ'ব, 3 3 9 হ'ল, 10 30 0 3 কৰি 2809, মাইনাছ আকৌ 50 স্কুৱেৰ কৰিলে 2500, ডাইৰেক্ট কৰি দিছোঁ, মাইনাছ P2 ওলাই গ'ল, মাইনাছ ইয়াত 1 থাকিলে, আৰু 3/25 থাকিলে ইকুৱেল টু 1800 হ'ল। চ' ইয়াৰ পৰা আমি কি পাম এতিয়া, 2500 কমন লৈ ল'লোঁ, কমন লৈ ল'লে কি হ'ব, 2500 1 × 25, চ' 2809 আহিব ইয়াতে, মাইনাছ 1 আহিছে, ত' 2500, মাইনাছ কিমান আছিলে 25 ইনটু 100 হ'ল, 100 × 3 300 হ'ল ইকুৱেল টু 1800, ঠিক আছে। চ' এইটোৰ পৰা আমি ছল্ভ কৰোঁতে কিমান পাম, P হ'ল 2809 পৰা 2500 মাইনাছ ছল্ভ কৰক, 2809 2500 90309, তাৰপৰা 300 কৰিলে কিমান হ'ব, 9 থাকিব। চ' ইনটু 9/2500 ইকুৱেল টু 1800 হৈ গ'ল। এতিয়া P ইকুৱেল টু কিমান পাম আমি, জাষ্ট কৰিলে হ'ল 1800ৰ লগত 2500 ডিভাইড হৈ সিফালে গ'লে কি হ'ব, মাল্টিপ্লাই আৰু ডিভাইড বাই 9 হ'ল। চ' 9 দি কৰিলে 9 × 2 = 18, 200 হ'ল। চ' P ইকুৱেল টু কিমান হ'ব, 200 ইনটু 2500 কিমান হ'ল, এইটো 0 0 থাকিলে 25 কেইটা 0 হ'ব, 1 2 3 4 4টা 0 আহিলে, আৰু 25 ইনটু 2 50। চ' কিমান হ'ল, কেইটা 0, 1 2 3 4 5, 5 লাখ হ'ব, 1 2 3 4 5। চ' ইয়াত হৈ আছে আমাৰ, ঠিক আছে, 5 লাখ। ত' আমাৰ প্ৰিন্সিপালটো পাই গ'লোঁ এইটো। চ' ইমানখিনিতো আপোনালোকৰ আহিবই কুৱেশ্যনছ। খালি এইটো চাওক, ফাৰ্ষ্ট কেছ আপুনি স্কিপ কৰিব পাৰে, স্কিপ কোনটোত কৰিব পাৰে, আপুনি এইখিনি যে লিখিলোঁ এইখিনি মই লিখিব নালাগে একো, জাষ্ট আপুনি ডাইৰেক্ট আপুনি এইটো ষ্টেপৰ পৰা ষ্টাৰ্ট কৰিব পাৰে, ঠিক আছে। তো এইটোৰ পৰা ষ্টাৰ্ট কৰি পেলাই আপুনি এইখিনি কৰিব লাগিব।
এইখিনি আপুনি কৰিব লাগিব সো এইখিনি ৰাফলি কৰিলে হ'ল এইখিনি আপুনি ৰাফলি ওলাই যাব আপোনাৰ আনসাৰটো সো বেছি ইমান 4-5টা ষ্টেপৰ অংক হয় এইটো সো এইখিনি কৰিব লাগিব ঠিক আছে সো নেক্সট কোৱেশ্চনটো আগবাৰ কি দিয়া আছে A man deposited rupees 1000 in a bank. In return, he got 1331. Bank gave interest 10% per annum. How long did he keep the money in the bank? So, the bank to monthly kiman deposit koise rupees 1000 deposit koisile. ठीक है? और return ही किमान पले माने तो माने total return हो total इटू amount हो ठीक है? इटू अपना compound interest नहीं किंतु जुटी ही deposit इमान कोइसे एक बार शेखो जुटी ही इमान पाए. So, इटू amount हो पले ही इमान amount पले. So, bank gave interest 10% per annum interest दिले. So, he किमान दिनों कारण बैंक और रखिले माने किमान years कारण बैंक और रखिले So, deposit माने principal तो हमक दिया से 1000 और amount तो हमें जानू 1331 और कि लगे हमक rate of interest दिया से 10% और हमक लगे time n लगे है ना किमान years So, कि दिया से return per annum so per annum दिया से माने annually और एकु को आना जा half yearly quarterly को ठकवा नहीं so हमें annually धोई बिलेगु So, annually धोई ले amount को लो किमान सिले annually amount हमें जानू principal 1 plus r by 100 to the power n asile hone annually so annually amount keman asile 1331 principal kiman asile 1000 1 plus rate of interest kiman hol 10 by 100 n laba lebo ঠিক আছে এটো সাগটো ইমান টান অংক নহয় জাস্ট আপোনাৰ সিম্পল হয় 1000 ইফালে মাল্টিপ্লাই হৈছে কি কৰিব আপুনি ইফালে লৈ যাব প্ৰত্যেক কেছত এনেকুৱা থাকিলে ৰেট অফ ইন্টাৰেষ্ট বা আপোনাৰ টাইম উলিয়াব দিয়া থাকিলে ৰেট অফ ইন্টাৰেষ্ট বা টাইম উলিয়াব দিয়া থাকিলে আপুনি এটো তললৈ লৈ যাব ইকুৱেল টু 10 times হল so এটো কি হ'ব 11/10 হয় নে 11/10 to the power n সব উলাই গল আনসারটো সো ইতিয়া চাও n2 লাবলে আপুনি কি কৰিব লাগিব a দুটা ইকুৱেল কৰিব লাগিব তিতাহে আপুনি n2 লিখিব পাৰিব সো এটো মই এনেকৈ লিখিব পাৰো 11 কিউব হ'ব এটো আৰু 10 কিউব সো পাই আছো এটো সো 11/10 হোল কিউব মই এটো চাও মই এটো সোনকালে জানিলো কাৰণ মোৰ এটো মুখস্থ আছে 11 কিউব ইকুৱেল 1331 সো কেনে আপোনালোকে কিউব খিনি মুখস্থ কৰি ৰাখিব ভালকে সো এতিয়া মই এটো কেনেকৈ লিখিব পাৰো 11/10 to the power n equal to उल्टा के लिखिलु 11 cube by 10 cube उल्टा के लिखि दिसु ठीक আছে তো এটো কি হ'ব 11/10 to the power n equal to 11/10 cube so 11/10 11/10 মিলি গল সো যেতিয়া আপোনাৰ বেস টু মিলি যায় পাৱাৰ কেটা অটোমেটিক্যালি ইকুৱেল হৈ যাব না n equal to 3 সো আমাৰ কিমান পালো টাইম টু 3 ইয়ার্স বুঝিবলে সিম্পল আছিল এনেকুৱা অংক প্ৰায় আহে কোৱেশ্চন কম্পাউণ্ড ইন্টাৰেষ্ট যেতিয়া আহে কম্পাউণ্ড ইন্টাৰেষ্ট যদি দিয়ে কোৱেশ্চন সো ইয়াতকে আপোনাৰ এনেকুৱা বেলেগ কোৱেশ্চনছ নিদিয়ে আৰু কাৰণ এটো বেছি টাইম নালাগে আপোনাক কৰিবলৈ ঠিক আছে যেনেকুৱা কোৱেশ্চনছ প্ৰায় আহে সো নেক্সট কোৱেশ্চনটো চাও কি দিয়া আছে The compound interest on rupees 30,000 at 7% per annum is rupees 4347 the period in years is so amak ki lage compound interest on rupees dia ase etu mane principal at 7% per annum is rupees dia ase mane compound interest dia ase the period is ঠিক আছে the compound interest on rupees dia ase etu at 7% per annum is compound interest is mane dia ase so compound interest kiman dia ase amak 4347 আৰু প্ৰিন্সিপাল কিমান দি আছিল 30000 ৰেট অফ ইন্টাৰেষ্ট কিমান দিছিল 7% কি লাগে আমাক টাইম ল'ব লাগে সো টাইমটা আমি কেনেকৈ ওলাম এনুৱেলি দিয়া আছে হয়নে এনুৱেলি পাৰ এনাম সো আমি কি কৰিম এমাউন্ট ওলাম এমাউন্ট ইকুৱেল কি আছিল আমি কেনেকৈ জানো কম্পাউণ্ড ইন্টাৰেষ্ট প্লাস প্ৰিন্সিপাল ঠিক আছে সো এনুৱেলি এমাউন্টটো কেনেকৈ জানো আমি আপুনি এটা কাম কৰিব কম্পাউণ্ড ইন্টাৰেষ্ট হ'ল ন আমাক কি লাগে টাইমটো লাগে সো এতিয়া চাওক এমাউন্ট আমি কেনেকৈ জানো এমাউন্ট আমি জানো যে p 1 plus r by 100 to the power n ন তো আমি মই লৈ যোৱা নাই ইফালে সো কম্পাউণ্ড ইন্টাৰেষ্ট দিয়া আছিল 4347 আৰু প্লাস 3000 হয় প্ৰিন্সিপাল দিয়া আছে 3000 কম্পাউণ্ড ইন্টাৰেষ্ট দিয়া আছে সো আমি এমাউন্টটো এটো আছিল এনুৱেলি ফৰ্মুলা এমাউন্টৰ ফৰ্মুলা এটো সো প্ৰিন্সিপাল মানে কি আছে 3000 1 plus rate of interest কিমান দিছিল 7/100 আৰু আমাক টাইমটো লিব লাগে n ইকুৱেল টু কিমান হ'ব 30000 নেকি 30000 আছিল ন সো এটো কিমান হ'ব 34347 হল তেনেকৈ এটো আপুনি ইফালে লৈ যাব তো ইফালে লৈ গলে কি হ'ব এটো 100 plus 7 107 divided by 100 ইকুৱেল টু কিমান হ'ল 34347 divided by 30000 হল এটা আপুনি ক্যান্সেল কৰক কি দি যাব আপোনাৰ 3 দি গৈ আছে 3 দি এটো 10000 যাব আৰু এটো কইলে কিমান হ'ব 3 1 * 3 3 1 * 3 12 3 4 * 12 14 3 4 * 12 3 9 * 27 সো এটো হল তো এতিয়া আমি কি পালো
107/100 n equal to 11449 divided by 100 এইটো হয় নাই দিয়া চাওক n টো ওলাবলৈ আপুনি এই দুটা ইকুৱেল কৰিব লাগিব বেছকেইটা ইকুৱেল কেনেকৈ কৰিব এইটো 1000ৰ লগত স্কুৱেৰ হৈ আছে 100 স্কুৱেৰ আমি এইটো পাম চ' এতিয়া যদি মই 107 স্কুৱেৰ কৰি চাওঁ কিমান পাম চাওঁ 107 × 107 যদি মই কৰি চাওঁ কিমান পাম 7 4 কেৰি 7 হ'ল 000 আৰু 701 তো 9 4 14 11449 পাই আছোঁ মানে এইটো কি 107/100 n equal to এইটো আমি 107/100 স্কুৱেৰ লিখিব পাৰোঁ কাৰণ 107 × 107 আমি এইটো পাই আছোঁ আৰু 100 × 100 কৰিলে আমি এইটো পাম চ' এতিয়া দুটা বেছ মিলি গ'ল বেছটো মিলি যোৱাৰ লগে লগে n equal to কিমান পাব 2 years সদায় আপুনি যেতিয়া n ল'ব লাগে আপুনি চাব এইটোৰ লগত মিলাব লাগিব এইটোৰ লগত এটা মিলি আছে নেক্সট টাইম এইটোৰ লগত যদি আমি কৰি চাব যদি ওলায় আপোনাৰ ওলাই যাব এনচাৰটো কাৰণ 100 স্কুৱেৰ এইটো হ'ব চ' 107 স্কুৱেৰ কৰিলে আপুনি দুইফালে ওপৰত ব্ৰেকেট দিব পাৰিব চ' n equal to 2 years বুজি পালে কেনেকৈ চিম্পল হয় বেছি টান নহয় So next question কি দিয়া আছে আজি লাষ্ট কোৱেশ্চন কম্পাউণ্ড ইণ্টাৰেষ্ট চেক কৰি দিম ইয়াতে আজি so at what rate of compound interest per annum will a sum of rupees 12,000 sum দিয়া আছে প্ৰিন্সিপাল দিয়া আছে sum মানে becomes rupees 1348.32 in 2 years so এটো 1348.32 হৈ যায় মানে হৈ গ'লে কি হ'ব এমাউণ্ট হ'ব এইটো হয় নাই দুবছৰত ইমানখিনি হৈ যায় so দুবছৰত ইমানখিনি হৈ যায় মানে কি টোটেল এইটো এমাউণ্টটো দিয়া আছে so আমি এমাউণ্টটো কিমান লিখিম 0.32 আৰু প্ৰিন্সিপাল দিয়া আছে 1200 আৰু কি আছে n equal to 2 years আৰু আমাক কি লাগে ৰেট অফ ইণ্টাৰেষ্ট হয় চ' এতিয়া আমি এমাউণ্টটো এনুৱেলি দিয়া আছে হয় নাই পাৰ এনাম এনুৱেলি দিয়া আছে এনুৱেলি দিয়া থাকিলে কি হ'ব এমাউণ্টৰ ফৰ্মুলাটো আমি জানো P1 + R/100 to the power n হয় নাই এমাউণ্ট মানে কি আছিলে 1348.32 P মানে কি আছিলে 1200 1 + ৰেট অফ ইণ্টাৰেষ্ট কিমান দি আছিলে R নাজানো চ' n equal to 2 years হ'ল কি কৰিব এইটো ইফালে লৈ যাব সিম্পল হয় 1348.32 divided by 1200 1 + R/100 স্কুৱেৰ হ'ল এতিয়া চাব এতিয়া কি কৰিম এতিয়া পইণ্টটো উঠাবলৈ কি কৰিম মই 100 ইনটু কৰিম কাৰণ পইণ্টৰ পিছত দুটা আছে চ' এইটো যদি মই 100 ইনটু কৰোঁ মই জাষ্ট কৈ দিছোঁ 3 হৈ যাব আৰু ইয়াক যদি তলত যদি 100 ইনটু কৰোঁ কাৰণ দুইফালে 100 মাল্টিপ্লাই কৰিব লাগিব তো ইয়াক যদি মই 100 ইনটু কৰোঁ কিমান হ'ব 100 যদি মাল্টিপ্লাই কৰোঁ কিমান হ'ব 1200 ইনটু 100 হ'লে দুটা জিৰ' এটা বাঢ়ি যাব ইকুৱেল টু 1 + R/100 এটা আপুনি এনেকৈ লিখিব পাৰিব 100 + R divided by 100 হোল স্কুৱেৰ চাওক এতিয়া এইটো যদি আমাৰ 12 এতিয়া চাওক 100 আছে ইয়াত চ' ইয়াতো আপোনাৰ চাওক এতিয়া কুৱেশ্যনটো এই R2 ওলাবলৈ এই বেছ এই এতিয়া চাওক এতিয়া R2 উলিয়াব লাগে হয় নাই R2 উলিয়াবলৈ আপুনি কি কৰিব লাগিব এই পাৱাৰ দুটা ইকুৱেল কৰিব লাগিব পাৱাৰ দুটা ইকুৱেল কৰিলেহে আপোনাৰ পাৱাৰ কেঞ্চেল হ'লে বেছকেইটা একেই থাকিব সেইটো আপোনাৰ কনচেপ্ট হয় যদি আপোনাৰ n লাগে তেতিয়া আপুনি বেছকেইটা ইকুৱেল কৰিব যদি আপোনাৰ এই তলৰটো লাগে তেতিয়া আপুনি পাৱাৰ এই তলৰকেইটা ইকুৱেল কৰিব যদি মই 12 দি কেঞ্চেল কৰোঁ কিমান হ'ব 12,000 হ'ব আৰু মই ইয়াক 12 দি যদি কেঞ্চেল কৰোঁ কিমান হ'ব 12 × 1 = 12 14 12 × 1 = 12 28 12 × 2 = 24 40 কিমান হ'ব 14 12 × 1 = 12 হ'ল 14 12 × 1 = 12 28 12 × 2 = 24 43 12 3 = 36 72 12 6 = 72 মানে এইটো পালোঁ আমি 100 + R/100 হোল স্কুৱেৰ ইকুৱেল টু 100 11236 হ'ল চ' এতিয়া কি হ'ব চাওক এইটো 11236 চ' এইটো আমি লিখিব পাৰোঁ 100 স্কুৱেৰ এইটো আমি কিহৰ স্কুৱেৰ লিখিব পাৰোঁ কাৰণ এইটো 100তকৈ বেছি চ' মই এইটো লৈ লওঁ আপোনাৰ 10 লাষ্টত কি আছে আপোনাৰ 6 আছে চ' এইটো কিমান হ'ব 106 লৈ লওঁ 106 6 6 = 36 হ'ব চ' লাষ্টৰ ইউনিট ডিজিটটো 6 আছে চ' সেইকাৰণে মই 106 যদি মই লৈ লওঁ হ'ব নাই চাই লওঁ এইটো আপোনাৰ 100 স্কুৱেৰ হৈ আছে এইটো যদি মই 106 স্কুৱেৰ লৈ লওঁ 106 × 106 কৰক কিমান হ'ব 6 3 কেৰি 6 হ'ল 601 601 তো 6 হ'ল 3 হ'ল 12 হ'ল 11236 পাই আছোঁ ঠিক আছে চ' এইটো আমি কি হ'ব এতিয়া চাওক পাৱাৰ ইকুৱেল হোৱাৰ লগে লগে কি হ'ব বেছকেইটা ইকুৱেল হৈ যাব 100 = 106/100 চ' তলত দুটা একেই হৈ আছে চ' আমি তলত দুটা কেঞ্চেল কৰিব পাৰোঁ চ' R = কিমান পালোঁ আমি 106 - 100 = 6% বুজি পালে চিম্পল এনেকুৱা অংক আহে কিন্তু দেই প্ৰায় এনেকুৱা অংক কম্পাউণ্ড ইণ্টাৰেষ্ট আহিলে এনেকুৱা অংক আহিব আৰু চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট মিক্স কৰি এটা দিব পাৰে ত' এনেকুৱাই আছে আপোনাৰ এক্সপেক্টেড মই এইবিলাকে কৰাম আপোনালোকক এবাৰ চেপ্টাৰটো শেষ হৈ লওক মই তেতিয়া এক্সপেক্টেড কুৱেশ্যনছবিলাক কৰাই দিম আপোনাক
ঠিক আছে চব এইবিলাক আপোনাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পৰা বা আপোনাৰ যোনবিলাক বুক ৰিলিজ হয় সেইবিলাকৰ পৰা কুৱেশ্যনছবিলাক কৰাম চ' এইখিনি গোটেইখিনি মই কুৱেশ্যনছ কৰাই দিম ফাৰ্ষ্ট চেপ্টাৰখিনি গোটেইখিনি আমি কোৰ্চটো শেষ কৰি লওঁ তাৰপিছত আমি কুৱেশ্যনছবোৰ কৰিম ঠিক আছে তো মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় চ' থেংকছ এ লট